মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক অনুশীলনী 1 বিৰ প্ৰশ্ন উত্তৰসমূহ সমাধান কৰিম। ইয়াতে প্ৰথমতে আছে যে 1 নম্বৰ প্ৰশ্ন তলত নিৰ্দেশ কৰা অনুসৰি পূৰণ কৰা। ইয়াত আমাৰ দিছে 12 8ৰে পূৰণ কৰিব দিছে, 12ক 8ৰে। আমি 12 into 8 কৰিলোঁ। এতিয়া 12 আৰু 8 মাল্টিপ্লাই কৰিলে আমাৰ হ'ব, পূৰণ কৰিলে 96। ইয়াৰে পিছত আমাৰ আছে -16ক 8ৰে পূৰণ। ত' -16ক যদি আমি 8ৰে পূৰণ কৰোঁ তেনেহ'লে হ'ব আমাৰ 16 আৰু 8ৰ নেওতা মাতিলেই হ'ল। আৰু যিহেতু মাইনাছ আছে গতিকে আমাৰ এনচাৰটো মাইনাছত আহিব। আৰু এনচাৰটো হ'ব 128। ইয়াৰে পিছত নেক্সট আমাৰ আছে 18ক -6ৰে। যেহেতু এইটো মাইনাছ আছে গতিকে মাইনাছটো উত্তৰত আহিব আৰু আমাৰ এনচাৰটো হ'ব 108। ইয়াৰে পিছত আমাৰ আছে -20ক -15ৰে। চ' আমি দুইটা মাইনাছে আছে, যিহেতু মাইনাছে পূৰণ কৰিলে প্লাছ হ'ব। এতিয়া 20 আৰু 15ক পূৰণ কৰিলে আমাৰ হ'ব 15 × 2 = 300। তাৰপিছত আমাৰ আছে নেক্সট আমাৰ আছে 17ক -14ৰে। চ' 17 আৰু -14 পূৰণ কৰিলে, যিহেতু আমাৰ মাইনাছৰ সংখ্যা আছে গতিকে উত্তৰটো আমাৰ আহিব মাইনাছত আহিব 230। তাৰে পিছত আমাৰ আছে -24 × -11। দুইটা মাইনাছ আছে যেতিয়া এনচাৰটো আমাৰ প্লাছত আহিব আৰু আমাৰ এনচাৰটো হ'ব 264। তাৰে পিছত আকৌ পূৰণ কৰিব দিছে 4 × -6 × 3। চ' ইয়াতে আমাৰ প্ৰথমতে এই প্ৰথম দুটা সংখ্যা আমি পূৰণ কৰি ল'ম। মাইনাছ আহিব, মাইনাছ আছে যিহেতু। 6 আৰু 4 যদি আমি মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে হ'ব 24 আৰু 3ৰে মাইনাছ আছে, মাইনাছ আহিব 72। নেক্সট তাৰপিছত আছে আমাৰ -5 × 7 × -8। আমি যদি -5 আৰু -8টোক এফাল কৰি লওঁ তেতিয়াহ'লে আমাৰ পূৰণ কৰিবলৈ সুবিধা হ'ব। মাইনাছে প্লাছ হ'ব। 8 আৰু 5 যদি আমি মাল্টিপ্লাই কৰোঁ হ'ব 47। ইমানটো পূৰণ কৰিলে এইবাৰ হ'ব আমাৰ 208। ইয়াৰে পিছৰ প্ৰশ্নত আমাৰ আছে -12 × -8 × -14। চ' 12 আৰু যদি আমি মাইনাছে পূৰণ কৰোঁ আমাৰ হ'ব প্লাছত আহিব। 12 আৰু 8 যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে হ'ব আমাৰ 96 -14। এতিয়া আমি ইয়াৰে উত্তৰটো আমি মাইনাছত পাম। ইয়াৰ উত্তৰটো হ'ব 1340। তাৰপিছত আমাৰ আছে 8 × 10 × 60। চ' আমাৰ হ'ব 8 আৰু 10 মাল্টিপ্লাই কৰিলে 80 - 16। গতিকে মাইনাছ আছে, মাইনাছত আহিব আৰু উত্তৰটো হ'ব আমাৰ 1280। তাৰপিছত আমাৰ আছে -11 × -13 × -9। এতিয়া মাইনাছে মাল্টিপ্লাই কৰিলে হ'ব প্লাছ 13 × 1 = 1343 × -9। আকৌ হ'ব মাইনাছত আহিব 27 × 7
1287 minus 1287 তাৰপিছত আছে minus 15 into 17 into minus 7 minus 15 আৰু 17 যদি আমি মাল্টিপ্লাই কৰোঁ এনসাৰটো আমাৰ মাইনাছত আহিব আৰু 15 আৰু 17 টো হ'ব 255 তাৰ লগত আমি minus 7 টো মাল্টিপ্লাই কৰিম মাইনাস মাইনাসে প্লাস হ'ব 255 আৰু 7 যদি আমি মাল্টিপ্লাই কৰোঁ তেনেহলে হ'ব 1785 3 নম্বৰ প্ৰশ্নত আছে পূৰণফল উলিওৱা 1 নম্বৰত আছে -1 into -2 into -3 into -4 so -1 আৰু -2 আগে আমি পূৰণ কৰিম প্ৰথমে so -1 আৰু -2 যদি আমি পূৰণ কৰোঁ মাইনাসে মাইনাসে প্লাস হ'ব 2 আৰু 1 এ পূৰণ কৰিলে আমি 2 পাম এবে পূৰণ আছে পূৰণ এতিয়া আমি এইখিনি পূৰণ কৰিম মাইনাসে মাইনাসে প্লাস হ'ব 4 আৰু 3 যদি আমি পূৰণ কৰোঁ 4 আৰু 3 এ পূৰণ কৰিলে হ'ব 12 এতিয়া 2 আৰু 12 এ আমি পূৰণ কৰিম আমি পাম 24 তাৰ পিছত আমাৰ নেক্সট আছে -5 into -4 into -6 into -7 into -2 এতিয়া আমি ইয়াতে প্ৰথমে -5 আৰু -4 এ আমি পূৰণ কৰিম আমাৰ হ'ব 20 মাইনাসে মাইনাসে হ'ব আমাৰ প্লাস আৰু 5 আৰু 4 এ যদি পূৰণ কৰোঁ হ'ব আমাৰ 20 তাৰ পিছত আছে মাইনাসে মাইনাসে প্লাস হ'ব 6 আৰু 7 এ যদি আমি পূৰণ কৰোঁ তেনেহলে পাম 42 আৰু থাকি গ'ল -2 এতিয়া আমি 42 আৰু যদি 20 এ মাইনাস কৰোঁ তেনেহলে পাম 840 into -2 যেহেতু মাইনাস আছে গতিকে এনসাৰটো আমাৰ মাইনাসত আহিব আৰু আমাৰ হ'ব 0 8 minus 1680 তাৰ পিছত আমাৰ নেক্সট কোৱেশ্চন আছে -2 into -2 into -2 into -2 into -2 into -2 গতিকে ইয়াতে আমি প্ৰথমে এটা কৰিছো মাইনাসে মাইনাসে প্লাস হ'ব 2 2 যা 4 আকৌ এটা কৰিছো মাইনাসে মাইনাসে প্লাস হ'ব 2 2 যা 4 আকৌ ইয়াতে মাইনাসে মাইনাসে প্লাস হ'ব আৰু এটা হ'ব 2 2 যা 4 আৰু আমি যদি 4 এ 4 এ মাল্টিপ্লাই কৰোঁ তেতিয়া হলে হ'ব আমাৰ 16 4 আৰু 16 আৰু 4 এ যদি আমি মাল্টিপ্লাই কৰোঁ তেনেহলে হ'ব আমাৰ 64 নেক্সট ইয়াৰে পিছত আছে আমাৰ -1 into -1 into -1 এনেদৰে আমি -1 টো পূৰণ কৰিবলৈ গৈছে 50 বাৰ মনত ৰাখিব লাগে যে আমাৰ 1 আমি যিমান বাৰে পূৰণ নকৰো আমাৰ এনসাৰত সদায় 1 এ আহিব কিন্তু এতিয়া আমি চাব লাগে ইয়াতে মাইনাসৰ সংখ্যাটো কিমান বাৰ আছে মাইনাস চিনটো আমাৰ থাকিব 50 বাৰ যেনেকৈ 1 টো যদি 50 বাৰ থাকে ঠিক তেনেকৈ মাইনাসৰ চিনটো 50 বাৰ থাকিব গতিকে এনসাৰটো যদি আমাৰ মনত ৰাখিলে মাইনাসৰ সংখ্যা যদি যুগ্ম সংখ্যা থাকে তেতিয়া হলে মাইনাসৰ সংখ্যাটো তেতিয়া হলে হ'ব আমাৰ এনসাৰটো প্লাসত আহিব আৰু যদি অযুগ্ম সংখ্যক থাকে অৰ্থাৎ যদি যেনেকৈ 50 বাৰ বুলি কোৱাৰ লগে 50 টো যুগ্ম হৈছে তেনেকুৱা হ'ব লাগিব হিমান তেনেকুৱা হলে এনসাৰটো আমাৰ প্লাসত আহিব আৰু যদি ধৰি ললো আমাৰ 51 থাকিলে হয় 51 টো যেটো অযুগ্ম সংখ্যা গতিকে তেতিয়া কি হলতেন আমাৰ এনসাৰটো মাইনাসত আহিলে হয় গতিকে এতিয়া যেটো 50 বাৰ বুলি কৈছে গতিকে আমাৰ এনসাৰটো আমাৰ প্লাসত আহিব আৰু 1 ক যিমান বাৰে আমি পূৰণ নকৰো কিয় এনসাৰটো সদায় 1 এ হ'ব তাৰ পিছত আছে -1 into -1 into -1 আৰু ইয়াক আমাক কৰিবলৈ কৈছে 101 বাৰ 101 টো যেহেতু আমাৰ অযুগ্ম গতিকে ইয়াতে এনসাৰটো আমাৰ আহিব মাইনাসত -1 তাৰ পিছত আমাৰ আছে 4 নম্বৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্নত আছে যে উপযুক্ত ধৰ্ম খটুৱাই পূৰণফলবোৰ উলিওৱা যে 157 into -2
plus minus 1527 into minus 2 plus minus 1527 into 98. দেখিছোঁ ইয়াতে দুটা সংখ্যা আমাৰ একে আছে, সেইটো হৈছে 1527 আৰু 1527, কিন্তু এটা মাইনাছত আছে আৰু এটা প্লাছত আছে। গতিকে ইয়াতে যিটো আমাৰ মাইনাছ আছে, এই মাইনাছটো যদি আমি ইয়ালৈ লৈ আহোঁ তেতিয়াও আমাৰ এই সংখ্যাটোৰ যিটো পূৰণফল আছে তাত কোনো সাল সলনি নহ'ব। গতিকে আমি সেইকাৰণে একেটাই কথা হয়, minus 1527 into 2 plus minus 1527 into 98. এতিয়া দেখিছোঁ দুইটা আমাৰ সংখ্যা একে আছে, ইয়াৰে মাইনাছ 1527টো কমন লৈছোঁ, থাকি গ'ল 2, ইয়াতে পূৰণ আহিব 2, ইয়াতে প্লাছ আছিলে প্লাছ আৰু ইয়াতে থাকিলে 98। গতিকে মাইনাছ 1527 ইনটু ইয়াতে হ'ব 100। এতিয়া যদি আমি পূৰণ কৰোঁ আমি এনচাৰটো পাম মাইনাছ 1527 লৈ 100 আমাৰ পূৰণ কৰাৰ পিছত হ'ব 1,52,700 আৰু এনচাৰটো আমাৰ মাইনাছত আহিব এইখিনি। তাৰপিছত আমাৰ নেক্সট আছে 25,693 into 99 minus ব্ৰেকেটৰ ভিতৰত আছে minus 25,693। প্ৰথমে ইয়াতে আমি আমাৰ সুবিধাৰ কাৰণে এইটো পূৰণ কৰিলোঁ, মাইনাছে মাইনাছে আমাৰ প্লাছ হয় 25,693 থাকি গ'ল। এতিয়া আমি ইয়াতে আমাৰ সুবিধাৰ কাৰণে আকৌ যদি আমি 25,693 লগত এটা আমি যদি 1 পূৰণ দিওঁ তেতিয়াহ'লে আমাৰ সুবিধা হ'ব। আমি 25,693 এতিয়া আমি দেখিছোঁ দুইটাতে আছে, কমন ল'লোঁ আৰু থাকি গ'ল ইয়াতে 99 প্লাছ 1, 25,693 আৰু যদি আমি 99 আৰু 1 প্লাছ কৰোঁ 100, তো ইয়াতে আমাৰ এনচাৰটো হ'ব 25,69,300। নেক্সট তাৰপিছত আমাৰ আছে 2,539 into 778 minus 539 into 778। এতিয়া ইয়াতেও আমি দেখিছোঁ 778 দুইটাতে আছে, 778টো আমি কমন ল'লোঁ, থাকি গ'ল 2,539 মাইনাছ 539, ত' ইয়াতে থাকিলে 778 ইনটু এতিয়া 2,539ৰ পৰা 539 মাইনাছ কৰিলে 2,000 হ'ব। ত' এতিয়া ইয়াতে হ'ব আমাৰ এনচাৰটো এইটো হ'ব আমাৰ এনচাৰটো 15,56,000। তাৰপিছত আমাৰ নেক্সট আমাৰ 4 নম্বৰত আছে 25 into 123 into minus 4। চ' আমি সুবিধাৰ কাৰণে -4টো আনিলোঁ। 100 আমাৰ যিটো আছে 10ৰ সংখ্যাত আমি সলনি কৰিব পাৰিম। চ' 25 আৰু 4 যদি আমি মাইনাছ কৰোঁ হ'ব 100 আৰু থাকিব মাইনাছ 123। চ' এনচাৰটো হ'ব আমাৰ মাইনাছ 12,300। নেক্সট আমাৰ 5 নম্বৰত আছে -17 into 25 into 125 into -4 into 8। গতিকে আমি শূন্যান্তৰ সংখ্যা আমি 10ৰ সংখ্যালৈ নিবৰ কাৰণে 25 আৰু -4 আমি একফাল কৰিলোঁ, 125 আৰু 8টো আমি এফাল কৰিলোঁ। চ' ইয়াতে থাকি গ'ল -17, 25 আৰু যদি 4 আমি যদি পূৰণ কৰোঁ তেতিয়াহ'লে আমি পাম 100 মাইনাছ 100 ইনটু ইয়াতে হ'ব আমাৰ 1,000।
সো আমাৰ ইয়াতে আহিব মাইনাসে মাইনাসে প্লাস হ'ব 7 0 হ'ব আমাৰ পিছফালে 1 2 3 4 5 2 3 4 5 এতিয়া 5 নম্বৰ প্ৰশ্নত আছে কি অখণ্ড সংখ্যাৰ লগত -1 পূৰণ কৰিলে তলৰ অখণ্ড সংখ্যাবোৰ পোৱা যাব নিৰ্ণয় কৰা যে -69 পাব লাগিলে এতিয়া -1ৰ লগত কি পূৰণ কৰিব লাগিব গতিকে আমি এটা কাম কৰিলে হ'ল যে ইয়াতে যেটো সংখ্যা দিয়া থাকিব সেই সংখ্যাটোৰ লগত -1 পূৰণ কৰি দিলে হ'ল যে -69 আৰু -1 আমি যদি পূৰণ কৰি চাওঁ তেল মাইনাসে মাইনাসে হ'ব +69 গতিকে আমাৰ নিৰ্ণয় সংখ্যাটো হ'ব আমাৰ 69 অৰ্থাৎ 69ৰ লগত যদি আমি -1 আমি পূৰণ কৰো তেনেহলে আমি পাম -69 ইয়াৰ পিছত আছে 37ৰ লগতো আমি ঠিক একেদৰে -1 টো আমি পূৰণ কৰি চাম যে -1 টো যদি আমি পূৰণ কৰো তেনেহলে আমি পাম -37 যদি আমি -50 লগত যদি আমি -1 টো পূৰণ কৰি চাম তেতিয়াহলে আমি পাম +50 ইয়াৰ পিছত আমাৰ আছে 46 আৰু -1 তেতিয়াহলে আমাৰ হ'ব 46 -46 ইয়াৰ পিছৰ প্ৰশ্নত আছে 1ৰ লগত কি অখণ্ড সংখ্যা পূৰণ কৰিলে তলৰ অখণ্ড সংখ্যাবোৰ পোৱা যাব অৰ্থাৎ -32 আমি পাম 1ৰ লগত কি সংখ্যা পূৰণ কৰিলে গতিকে -32 ইনটু 1 আমি পূৰণ কৰিলে হ'ল অৰ্থাৎ ইয়াতে আমাক যেটো প্ৰশ্নত সংখ্যা দিব সেই সংখ্যাটোৰ লগত 1 টো পূৰণ দিলে হ'ল গতিকে আনসাৰটো হ'ব আমাৰ -32 অৰ্থাৎ -32 লগত যদি 1 আমি পূৰণ কৰো তেনেহলে আমি -32 পাম ঠিক তেনেদৰে 45 ইনটু 1 যদি আমি কৰো তেনেহলে আমাৰ আনসাৰটো হ'ব 45 তাৰ পিছত নেক্সট আমাৰ আছে 97 ইনটু 1 ইকুৱেল 97 -88 ইনটু 1 আমাৰ আনসাৰটো হ'ব -88 ইয়াৰ পিছত আমাৰ 7 নম্বৰ প্ৰশ্ন আছে তলৰ পূৰণফলবোৰৰ চিন কি হ'ব অৰ্থাৎ কি চিন পাম যদি আমি 20টা ঋণাত্মক সংখ্যা পূৰণ কৰো যে আমি আগতেও কৈছিলো ঋণাত্মক মানে হৈছে আমাৰ বিয়োগৰ সংখ্যা আৰু যদি ইয়াতে আমাৰ যেটো সংখ্যা যিমানটা পূৰণ কৰিবলৈ কয় অৰ্থাৎ যদি যুগ্ম সংখ্যাত আমাক পূৰণ কৰিবলৈ কয় তেনেহলে আমাৰ প্লাসটো উত্তৰটো প্লাসত আহিব আৰু যদি ঋণাত্মকত কয় অৰ্থাৎ যদি আমাৰ অযুগ্ম সংখ্যা যদি কয় ঋণাত্মক বুলি কয় তেতিয়াহলে আমাৰ আহিব মাইনাসত গতিকে এটো 20টো আমাৰ যুগ্ম সংখ্যা হয় গতিকে আমাৰ উত্তৰটো হ'ব যে আমাৰ যেটো চিন হ'ব সেই চিনটো আমি উত্তৰত আমি পাম প্লাসত ঠিক তেনেকৈ 8টা ধনাত্মক সংখ্যা যদি আমি পূৰণ কৰো তেনেহলে আমি ধনাত্মক সংখ্যাই পাম আমাৰ উত্তৰটো প্লাসত আহিব 5টা ধনাত্মক সংখ্যা আৰু 7টা ঋণাত্মক সংখ্যা যদি আমি পূৰণ কৰো এটা ধনাত্মক সংখ্যা যদি আমি পূৰণ কৰো তো উত্তৰ সদায় ধনাত্মকেই পাম কিন্তু সেই ধনাত্মক সংখ্যাৰ লগত যদি আমি 7টা যদি ঋণাত্মক সংখ্যা পূৰণ কৰো অৰ্থাৎ এটা 7টো যেটো অযুগ্ম গতিকে আমি উত্তৰটো মাইনাসত পাম অৰ্থাৎ মাইনাস চিহ্নত আহিব আমাৰ উত্তৰটো 4টা ধনাত্মক আৰু 18টা ঋণাত্মক সংখ্যাৰ পূৰণফল কি হ'ব দিছে এতিয়া 4টা ঋণাত্মক ধনাত্মক সংখ্যা যদি আমি পূৰণ কৰো তেতিয়াহলে উত্তৰটো আমি ধনাত্মকেই পাম আৰু যদি 18টো যেহেতু যুগ্ম সংখ্যা গতিকে ইয়াক যদি আমি ঋণাত্মক সংখ্যা যদি আমি 18টা পূৰণ কৰো তেতিয়াহলে তাৰ লগত যদি 4টা আকৌ ধনাত্মক সংখ্যাও পূৰণ দিও তেতিয়াহলে উত্তৰটো আমাৰ প্লাসত আহিব ইয়াৰে নেক্সট আছে আমাৰ যে 7টা ধনাত্মক আৰু 6টা ঋণাত্মক সংখ্যাৰ পূৰণফল যে 7টা ধনাত্মক সংখ্যা হোৱাৰ লগে লগে উত্তৰটোতো আমাৰ ধনাত্মকেই আহিব আমাৰ অৰ্থাৎ যোগ চিহ্নত আহিব আৰু 6টা ঋণাত্মক অৰ্থাৎ 6টো যেহেতু যুগ্ম গতিকে ঋণাত্মক সংখ্যা আছে গতিকে ইয়াৰে যেটো উত্তৰ আছে আমাৰ কি হ'ব প্লাসত আহিব আকৌ 4টা ধনাত্মক সংখ্যাৰ যদি আমি পূৰণ কৰো তেতিয়াহলে আমাৰ উত্তৰটো প্লাসত হ'ব আকৌ তাৰ লগত যদি -1 এটা পূৰণ দিও তেতিয়াহলে আমাৰ উত্তৰটো আমাৰ মাইনাসত আহিব আকৌ 7টা ঋণাত্মক সংখ্যা আৰু -1ৰ যদি আমি পূৰণ কৰো তেনেহলে 7টা ঋণাত্মক সংখ্যাটো আমাৰ উত্তৰটো আমাৰ মাইনাসত আহিব তাৰ লগত আৰু এটা মাইনাসৰ সংখ্যা যদি পূৰণ দিও মাইনাসে মাইনাসে প্লাস হৈ যাব গতিকে আমাৰ উত্তৰটো প্লাসত আহিব আকৌ যদি 80টা যদি ঋণাত্মক সংখ্যা পূৰণ কৰো 80টো যেহেতু আমাৰ যুগ্ম সংখ্যা গতিকে উত্তৰটো আমাৰ প্লাসত আহিব
এইখিনি